মাৰ্ঘেৰিটা সকলো সাংবাদিক বন্ধুলৈ মোৰ অভিনন্দন জনাইছোঁ। আগন্তুক 25-26 জুলাই তাৰিখে মোৰ বন্ধুবৰ প্ৰয়াত ইন্দুৰঞ্জন বৰুৱা ওৰফে অভয় তেওঁৰ সোঁৱৰণত এখনি সদৌ অসম কাৰাটে প্ৰতিযোগিতা পাতিবলৈ আয়োজন কৰিবলৈ যোজা কৰা হৈছে। মই এই চেগতে তেওঁৰ বন্ধু হিচাপে আমাৰ সকলো অভয় বন্ধু সকলোকে মই এই অনুষ্ঠানত সহযোগ কৰিবলৈ ইয়াৰ দ্বাৰা মই আমন্ত্ৰণ জনাইছোঁ। লগতে মই মাৰ্ঘেৰিটাৰ সকলো ৰাইজকে ইয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ। আমাৰ অভয় মাৰ্ঘেৰিটা ক্ৰীড়া ক্ষেত্ৰখনত আমাৰ বাবে গৌৰৱ আছিল। তেওঁ অকল এজন ক্ৰীড়াবিদে নাছিল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবিদে নাছিল, তেওঁ এজন ভাল ক্ৰীড়া সংগঠক আছিল। তেওঁৰ অনুপ্ৰেৰণতেই তেওঁৰ অনুশীলনত বহুত ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি, পুলিচ আদি আৰু নানান বিভাগত আজি চাকৰি কৰি আছে। গতিকে তেওঁৰ অৱদান মাৰ্ঘেৰিটা ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট আছিল, সেয়া আমি স্বীকাৰ কৰিব লাগিব। গতিকে আগন্তুক 25 আৰু 26 জুলাই দিনাখন সকলোৱে যেন এই প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলে, তাৰ বাবে মই ব্যক্তিগতভাৱে আহ্বান জনালোঁ। নমস্কাৰ, সকলো সাংবাদিক বন্ধুক স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ এই সংবাদমেলৰ জৰিয়তে সকলো ওচৰলৈকে বাৰ্তাটো প্ৰেৰণ কৰিব বিচাৰিছোঁ যে এজন বিশিষ্ট ক্ৰীড়াবিদ ইন্দুৰঞ্জন বৰুৱা, প্ৰয়াত ইন্দুৰঞ্জন বৰুৱা প্ৰাক্তন সভাপতি তিনিচুকীয়া জিলা কাৰাটে সন্থাৰ, তেখেতৰ সোঁৱৰণিত প্ৰথম বাৰ্ষিক ইন্দুৰঞ্জন বৰুৱা সদৌ অসম কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লৈছোঁ 25 আৰু 26 জুলাই তাৰিখে উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চৰ। এই প্ৰতিযোগিতাখন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 150 শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰিব বুলি আমাক নিশ্চিত কৰিছে। আৰু এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আমাৰ ৰাজ্যিক কাৰাটে সন্থা, ইউনিফাইড কাৰাটে সন্থাৰ অনুমোদন ক্ৰমে আমাৰ এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু ইয়াতে যিসকলে কাৰিকৰী বিভাগ থাকিব, ইউনিফাইড কাৰাটে সন্থাৰ সকলো কাৰিকৰী বিষয়াসকলে ইয়াত আহি খেলখন পৰিচালনা কৰিব। আৰু এই প্ৰতিযোগিতাখন প্ৰথম বাৰ্ষিক ইন্দুৰঞ্জন বৰুৱা পুৰণি সদৌ অসম কাৰাটে প্ৰতিযোগিতাখনৰ যিসকল খেলুৱৈ আমাৰ ইয়াতে আহি পাবহি, তেখেতসকলক থকা আৰু খোৱা ব্যৱস্থাটো আমাৰ মাননীয় শ্ৰীযুত ভাস্কৰ শৰ্মা বিধায়ক মাৰ্ঘেৰিটাৰ, তেখেতৰ উদ্যোগত গোটেইখিনি তেখেতে আমাক যোৱাকালি নিশ্চিত কৰিছে যে খাদ্য সামগ্ৰী যিখিনি লাগিব আমাক খোৱা বোৱাৰ, যাতে অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে যাতে আহি মাৰ্ঘেৰিটাত ভালকৈ যাতে খোৱা থকাৰ ব্যৱস্থা হয়, তাকে তেখেতে আমাক নিশ্চিত কৰি দিছে। এই চেগতে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু প্ৰতিযোগিতাখন যাতে অতি সুন্দৰ আৰু সুচাৰুৰূপে হৈ যায়। আৰু ইন্দুৰঞ্জন বৰুৱাৰ যিসকল বন্ধু বান্ধৱ আৰু তেখেতৰ অনুৰাগী আছে, শুভাকাংক্ষী আছে, সকলোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো 26 তাৰিখে পুৱা 10 বজাৰ পৰা অনুষ্ঠিত হ'ব। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোকে আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।